নমস্কাৰ আপোনালোক সকলোকে এছাম কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। যোৱা 15 ছেপ্টেম্বৰ তাৰিখে হৈ যোৱা পৰীক্ষাত আপোনালোকে গমেই পাইছে এডিআৰই পৰীক্ষাৰ কাৰণে এছাম জিকে কিমান এটা ইম্পৰ্টেণ্ট টপিক হয়। গতিকে এছাম জিকেত কেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ 29 তাৰিখে হ'ব লগা গ্ৰেজুৱেট আৰু ড্ৰাইভাৰ বোৰ্ডৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে, সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰিব, আটাইকেইটা কুৱেশ্যন যথেষ্টখিনি গুৰুত্বপূৰ্ণ হয়। লগতে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকে যদি এছাম জিকে ভালকৈ প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে, এছাম জিকেৰ গোটেইখিনি কুৱেশ্যন এনচাৰ কমন পেলাম বুলি ভাবিছে, গোটেইখিনি কুৱেশ্যন এনচাৰ যদি আপোনালোকে কাৰেকশ্যন কৰিব লগা হয়, আপোনালোকে এইখন গাইডবুক ফ'ল' কৰিব পাৰে, যিখন গাইডবুকত টপ 1500 কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব। 1500তকৈ অধিক কুৱেশ্যন এনচাৰ অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে লাভ কৰিব। সকলোতকৈ ভাল কথাটো হৈছে যে 15 ছেপ্টেম্বৰ তাৰিখে হৈ যোৱা HS লেভেলৰ যি এছাম জিকে ৰিলেটেড প্ৰশ্ন আছিল, গোটেইখিনি কুৱেশ্যন এই গাইডবুকখনত কিন্তু ইতিমধ্যে ইনক্লুড কৰা আছে। গতিকে A to Z এইখন গাইডবুকত আপোনালোকে এছাম জিকে ৰিলেটেড গোটেইখিনি কুৱেশ্যন এনচাৰ পাই যাব। যিসকলে ইচ্ছা কৰে ডাউনলোড কৰি ল'ব পাৰিব, লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। মাত্ৰ 99 টকাত আপোনালোকে ডাউনলোড কৰি এছাম জিকেৰ গোটেইখিনি টপিক আপোনালোকে লাভ কৰিব। A to Z কুৱেশ্যন এনচাৰ টপ 1500+ কুৱেশ্যন এনচাৰ আপোনালোকে অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমত লাভ কৰিব পাৰিব। খুব ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব। MCQ টাইপত আছে, গতিকে যিসকলে ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব। আৰু বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, স্কিপ নকৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰসমূহ আমি ইয়াত ইনক্লুড কৰিছোঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে, IIT গুৱাহাটী ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ। IIT গুৱাহাটী কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি 1994। 1994 চনত IIT গুৱাহাটী স্থাপন কৰা হৈছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, Which of the following constituency of Assam Legislative Assembly reserved for scheduled tribe? অৰ্থাৎ অসম বিধানসভাৰ নিম্নলিখিত কোনটো সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত? মাজুলী, বিহপুৰীয়া, মামৰা আৰু বোকাখাত আছে। ইয়াৰে কোনটো সমষ্টি অনুসূচিত জনজাতি STৰ কাৰণে আপোনালোকৰ সংৰক্ষিত হয়? চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ মাজুলী। মাজুলী সমষ্টি STৰ কাৰণে অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত, মনত ৰাখিব। অপশ্যন এ হৈছে শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ চিটি দ্য ফাৰ্ষ্ট CNG ষ্টেচন অফ এছাম ইজ ইনোগ্ৰেটেড? অৰ্থাৎ কোনখন চহৰত অসমৰ প্ৰথম CNG ষ্টেচনটো স্থাপন কৰা হৈছিল বা অপ্ৰত্যাশিত? চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি শুদ্ধ এনচাৰ। যোৰহাট চহৰত অসমৰ প্ৰথমটো CNG ষ্টেচন স্থাপন কৰা হৈছিল, অপশ্যন ডি শুদ্ধ এনচাৰ। পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে, দ্য দেওধনী ডেন্স ইজ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ হুইচ গুডনেছ? অৰ্থাৎ দেওধনী নৃত্য কোন দেৱীৰ উপাসনাৰ সৈতে সম্পৰ্কিত? অপশ্যনসমূহ দিয়া আছে মনসা, কালী, দুৰ্গা আৰু পাৰ্বতী। ইয়াৰে কোনগৰাকী দেৱীৰ উপাসনাৰ সৈতে দেওধনী নৃত্য সম্পৰ্কিত? আমি খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰি আছোঁ, যিসমূহ কুৱেশ্যন ইতিমধ্যে পৰীক্ষাত বাৰে বাৰে আহি আছে। চ' ইয়াৰে শুদ্ধ এনচাৰ হ'ব অপশ্যন এ মনসা। মনসা দেৱীৰ উপাসনাৰ সৈতে দেওধনী নৃত্যটো সম্পৰ্কিত, অপশ্যন এ হৈছে শুদ্ধ এনচাৰ। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে, হিমা দাস ইজ অলছ' নন এজ বাই দ্য নিকনেম অফ, অৰ্থাৎ হিমা দাসক আন কি নামেৰে জনা যায়? অপশ্যন আছে কলং এক্সপ্ৰেছ, থিং এক্সপ্ৰেছ, নগ এক্সপ্ৰেছ আৰু কামাখ্যা এক্সপ্ৰেছ। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি থিং এক্সপ্ৰেছ নামে হিমা দাসক জনা যায়, মনত ৰাখিব। হিমা দাসৰ নিকনেম হৈছে থিং এক্সপ্ৰেছ। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য এনচিয়েণ্ট মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি? প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত? যোৰহাট, তেজপুৰ, মঙলদৈ আৰু হাজো অপশ্যনত আছে। ইয়াৰে শুদ্ধ এনচাৰ হ'ব অপশ্যন বি শুদ্ধ এনচাৰ। তেজপুৰ চহৰত প্ৰাচীন মহাভৈৰৱ মন্দিৰ অৱস্থিত, অপশ্যন বি হৈছে শুদ্ধ এনচাৰ। তাৰ পৰৱৰ্তী কুৱেশ্যন দিয়া আছে, ইন হুইচ ইয়াৰ কটন কলেজ ৱাজ এষ্টাব্লিছ? কোন বছৰত কটন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন 4টা আছে। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন বি 1901 চনত কটন মহাবিদ্যালয় কটন কলেজ স্থাপন কৰা হৈছিল, অপশ্যন বি হৈছে শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি মেক্সিমাম মেম্বাৰ্ছ আৰ ইলেক্টেড ফ্ৰম এছাম ফৰ ৰাজ্যসভা? অৰ্থাৎ ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বনিম্ন কিমানজন সদস্য নিৰ্বাচিত কৰা হৈছে? অপশ্যন হ'ব শুদ্ধ এনচাৰ অপশ্যন বি 7, অৰ্থাৎ অসমৰ পৰা 7জন সদস্য সৰ্বনিম্ন ৰাজ্যসভালৈ নিৰ্বাচিত কৰা হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ পলিটিচিয়ান ইজ অলছ' নন এজ আইৰণ মেন অফ এছাম? কোনজন ৰাজনীতিবিদক অসমৰ লৌহ পুৰুষ বুলি জনা যায়? অপশ্যন আছে গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি আৰু বিমল প্ৰসাদ চলিহা। ইয়াৰে কোনগৰাকী ব্যক্তিক অসমৰ লৌহ পুৰুষ বুলি কোৱা হয়? ইয়াৰে এনচাৰ হ'ব অপশ্যন চি বিষ্ণুৰাম মেধিক অসমৰ লৌহ পুৰুষ বুলি কোৱা হয়। ঠিক আছে,
আইৰণ মেন বুলি এনে চৰ্দাৰ বল্লভভাই পেটেলক আমি জানো, কিন্তু অসমৰ লৌহ পুৰুষ বুলি ক'লে হ'ব বিষ্ণুৰাম মেধি। অপশ্যন চি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে এভৰি ইয়াৰ বীৰ চিলাৰায় দিৱস ইজ চেলিব্ৰেটেড অন, অৰ্থাৎ প্ৰতি বছৰে বীৰ চিলাৰায় দিৱস কিমান তাৰিখে পালন কৰা হয়, ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰ হ'ব অপশ্যন এ 9 ফেব্ৰুৱাৰী তাৰিখে প্ৰতি বছৰে বীৰ চিলাৰায় দিৱস পালন কৰা হয়। চ' আপোনালোক যিসকলে PDF গেটবুকখনৰ কাৰণে ইণ্টাৰেষ্টেড হয় আপোনালোকে হোৱাটছএপত মেছেজ কৰিব 9127209043 PDF বুলি লিখি হোৱাটছএপত মেছেজ কৰিব। চ' আপোনালোকে 149 টকা পে'মেণ্ট কৰিব লাগিব, আমি আপোনালোকক স্কেনাৰ প্ৰভাইড কৰিম। তো আপোনালোকে যদি আগন্তুক এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে এইখন গেটবুকে আপোনালোকক যথেষ্টখিনি সহায় কৰিব, কিয়নো এইখন গেটবুকৰ পৰা ইতিমধ্যে হৈ যোৱা পৰীক্ষাসমূহত ভালেখিনি কুৱেশ্যন এনচাৰ কমন আহিছে, গতিকে আপোনালোক যিসকল ইণ্টাৰেষ্টেড হয় মেছেজ কৰিব। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে Which one is the largest tributary of the river ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী কোনটো? ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী হৈছে অপশ্যন এ সোৱণশিৰি। সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী। নেক্সট কুৱেশ্যনটো দিয়া আছে On 12 January 2021 which one has been formally declared as a new district of Assam? অৰ্থাৎ 2021 চনৰ 12 জানুৱাৰীত আনুষ্ঠানিকভাৱে অসমৰ কোনখন জিলাক নতুন জিলা হিচাপে ঘোষণা কৰা হৈছিল? এনচাৰ হ'ব অপশ্যন বি বজালী। বজালীক বৰ্তমান আপোনালোকৰ 2021 চনৰ 12 জানুৱাৰী তাৰিখে জিলা হিচাপে ঘোষণা কৰা হৈছিল, কিন্তু মাজতে পুনৰ জিলাৰ পৰা কৰ্তন কৰে, কিন্তু পৰৱৰ্তী সময়ত পুনৰ জিলা হিচাপে ঘোষণা কৰা হয়, ঠিক আছে। কিন্তু প্ৰথম বজালীক জিলা হিচাপে ঘোষণা কৰা হৈছিল 2021 চনৰ 12 জানুৱাৰী তাৰিখে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে In addition to Assamese, which other language from the state is included in the 8th schedule of the Indian Constitution? ভাৰতীয় সংবিধানৰ 8টা অনুসূচীত ৰাজ্যৰ আন কোনটো ভাষা অন্তৰ্ভুক্ত কৰা হৈছে? সেইটো অসমৰ উপৰি, অৰ্থাৎ অসমৰ উপৰি ভাৰতীয় সংবিধানৰ 8টা অনুসূচীত ৰাজ্যৰ কোনটো ভাষা অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি বড়ো। নেক্সট কুৱেশ্যনটো দিয়া আছে Which of the following districts do not share border with Bhutan? নিম্নলিখিত কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা নকৰে? ওদালগুৰি, বঙাইগাঁও, বাক্সা আৰু চিৰাং। ইয়াৰে কোনখন ডিষ্ট্ৰিক্টে ভূটানৰ সৈতে সীমা ভাগ বতৰা নকৰে? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি বঙাইগাঁও ডিষ্ট্ৰিক্টে ভূটানৰ সৈতে কোনো ধৰণৰ সীমা ভাগ বতৰা নকৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে Who is the founder of the Assamese daily English newspaper the Assam Tribune? Assam Tribune-ৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি শুদ্ধ এনচাৰ ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱা এছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক আছিল, ফাউণ্ডাৰ আছিল, ঠিক আছে। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে ফখৰুদ্দিন আলী আহমেদ ৱাজ দ্য ডেছ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি আছিল? চ' ফখৰুদ্দিন আলী আহমেদ আছিল ভাৰতৰ প্ৰথমগৰাকী অসমীয়া ৰাষ্ট্ৰপতি, কিন্তু তেখেত কিমান নম্বৰ ৰাষ্ট্ৰপতি আছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি 5 নম্বৰ, ঠিক আছে। অসমৰ 5 নম্বৰ ৰাষ্ট্ৰপতি, অসমৰ নহয় ভাৰতৰ 5 নম্বৰ ৰাষ্ট্ৰপতিগৰাকী হৈছে ফখৰুদ্দিন আলী আহমেদ। তেখেত অসমৰ প্ৰথমগৰাকী কিন্তু অসমীয়া ৰাষ্ট্ৰপতি আছিলে। অপশ্যন বি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু গেট দ্য অৰ্জুন এৱাৰ্ড? অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল ভোগেশ্বৰী বৰুৱা। অপশ্যন চি হৈছে শুদ্ধ এনচাৰ। ভোগেশ্বৰী বৰুৱাই হৈছে প্ৰথমগৰাকী অসমীয়া যিয়ে অৰ্জুন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডিক্লেয়াৰ্ড এ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো? কোন বছৰত ইউনেস্কোৰ দ্বাৰা কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়? এনচাৰ হ'ব 1985 1985 চনত কাজিৰঙাক ইউনেস্কোৰ দ্বাৰা বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। চ' আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ। পৰৱৰ্তী সময়ত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ লৈ পুনৰ আপোনালোকৰ কাষত আহিম, গতিকে ভিডিঅ'টো যিসকলে ভাল পাইছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।